নীল ভাতে হিরণ্যাক্ষ আজিও নাহিল করি নারায়ণ নারায়ণ নারায়ণ। দেবর কি হেন প্রবেশরা দৈত্যপুরীর দৈত্যরাজন জয় হোক। কি কম দৈত্যপতি স্বচক্ষে দেখিলেছি অদ্ভুত ঘটনা। কিবা ধরে তোমাক কৰিম প্ৰকাশ। এনে কি অঘটন ঘটিল যে যাৰ বাবে বিচলিত হৈ তুমি প্ৰৱেশিছা আজি দৈত্যপুৰী? দৈত্যপতি তোমার ভাতৃ হিরণ্যকশিপুরে ত্রিভুবন জয় করি পাতালত করেছেন প্রবেশ, কিন্তু বরাহর তীক্ষ্ণ দন্তের প্রহারত তব ভাতৃ এদিকে প্রাণ। নিধন হল সামান্য এক বৰাহৰ দন্ত প্ৰহাৰত। নোহে এইটো অসত্য ঘটনা। তোমাৰ ভাতৃ পৰিধানত আৰু তুমি ভৰপাৰ দৰে সি নাগ নৰ যক্ষ ৰক্ষ সামান্য বীৰ নহয়। কোন তেন্তে সেই ভাতৃ ঘাটে মোৰ? এতিয়াও তুমি বুজিব পৰা নাই? শুনা তেন্তে দৈত্যৰাজ, বৰাৰ ৰূপ ধৰি তোমাৰেই চিৰশত্ৰু নাৰায়ণে কৰিছে তোমাৰ ভাতৃ হিৰণ্যকশিপুৰক। কিবা ধৰে মই সহিমিয়া কিবা দৰে সহিব মোৰ মাতৃয়ে, কিবা দৰে প্ৰবোধিম মই। বিশ্বাস নহয়। যোৱা দেৱৰ্ষী, লগ যদি পোৱা ভাতৃ সন্তান মোৰ কবা তুমি নিজ মুখে। এই জগতত যত মানে আছে ভকত বৈষ্ণৱ সকলোকে মই কৰিম নিৰ্মল। দৈত্যৰাজ, ভাতৃ সন্তান ভাবে তুমি সাজু কৰা নিজ দৈত্য বাহিনী, নতুবা যদি তুমি ভাতৃ সন্তাৰ বিৰুদ্ধে নোলোৱা কোনো বিচাৰ ৰব জানো তোমাৰ এই দৈত্যৰাজৰ? বাৰু এতিয়া মই মাগিলো ভাবিলাই। নাৰায়ণ নাৰায়ণ নাৰায়ণ। কিবা দৰে মাতৃক মই দিম সান্তনা। জননী, চিৰপুত্ৰ জননী মোৰ। সঁচাই
বীর ভাতৃ হিরণ্যাক্ষর নাই এই জগতত শির হত্যুর সেই অখণ্ড বিষ্ণুয়ে ভাতৃ করিলে নিধন পরাক্রমী সকল লুটকিবা মাত্রে একিয়াও জীবিত তোমার বীর পুত্র হিরণ্যকশিপু সলে বলে বুদ্ধি কৌশলে হলেও মই শক্তি অনুসারে লাভ প্রতিশোধ যোৱা মাত্রে নীরবে করা করে বিশ্বাস যাও ময়ও যাও বিষ্ণুর রক্তরে ভাতৃ করুণাই তর্পণ তথাপি দৈত্যেশ্বৰ নাহিব নদী একোকে বুজিব পৰা নাই মই কিবা তেওঁ অনিশ্চয় অনাৰে পৰিত্যাগ হ'ল। জয় শিব শম্ভু, জয় শিব শম্ভু, জয় শিব শম্ভু, জয় দৈত্যরানীর জয়, জয় দৈত্যরানীর জয়। তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনি দিওঁ পূজাৰ সময়। নালাগে নালাগে মোক পূজাৰ সম্ভাৰ, তোমাৰ মংগলৰ কাৰণে মই আহিছো ইয়াত। মোৰ মংগলৰ কাৰণে মই বুজি পোৱা নাই অপু হাৰিবাটী শুনা শুনা দৈত্যৰাণী, তোমাৰ এই স্বামী হিৰণ্যকশিপুৰ ব্ৰহ্মা বৰ ল'বলৈ গৈ মৃত্যু বৰণ কৰিলে। কি কৰা প্ৰভু, মোৰ স্বামী আৰু নাই। মিছা কথা বিপ্ৰভৰ মিছা কথা। বিপ্ৰয়ে কেতিয়াও নিচাৰ আশ্ৰয় নলয় দৈত্যৰাণী। তোমাৰ সঁচাই স্বামী মৃত্যুবৰণ কৰিছে। বিপ্ৰভৰ কি হ'ব মোৰ স্বামীৰ অবিহনে মই কিবাদৰে কথা জীৱ। অস্থিৰ নহবা দৈত্যৰাণী, অস্থিৰ নহবা। তোমাৰ সহায়ৰ বাবে স্বৰ্গৰে পুৰন্দৰে তোমাৰ ওচৰ চাপিছে। কিন্তু নাজানো দৈত্যকুলৰ দেৱচিন্তৰ স্বৰ্গ দেৱপুৰন্দৰ শত্ৰু হয় দানৱৰ কাষ চাপিছা। দেৱতা শত্ৰু নহয় দানৱৰ, কিন্তু আপুনিক শক্তি প্ৰয়োগ কৰি দানৱ খেলাই ধ্বংস কৰে আমাৰ দেৱতাৰ অংশবোৰ। তুমি ভাবিছা এই মই বিপ্ৰ চাই লোৱা যদি মই
আতর্ক এই মুহূর্তকে স্থাপন করা প্রহরী প্রহরী হরি বাবা বাবা হরি 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 আজি সকলো এই ব্ৰহ্মৰ হাততে মৃত্যু বৰণ কৰিলে প্ৰতিহিংসা পুৰদৰ হেতু আহিছো আজি মই তোমাৰ ওচৰত লৈ যাম তোমাক মই স্বৰ্গৰ আগবাঢ়িবা তোক লৈ যাম আজি মই স্বৰ্গলৈ বহুত পৰা আতর্ক দেবপুরস্কার এই ঘটনাগুলিতে দৈত্যস্কার কি বিপদ পরিণাম হতে পারে তা কখনো ভাবিস কি কৰিলা নে বৰা এনেদৰে মতিজন নহয় তুমি পৰৰ স্ত্ৰী হৰণ কৰিছা বৰা এনে কাৰ্য অতি অশুভ চাই লোৱা দেৱৰীষি কোন এই দৈত্যৰাণী দেৱতাৰী শিৰাপত্তু হিৰণ্যকশিপুৰৰ পত্নী কয়াধু তাৰে এই পত্নী গৰ্ভৱতী আজি অজনী সম্ভৱা সেই হেতু মই এই দৈত্যৰাণীৰ গৰ্ভধাৰণে সন্তানকে গৰ্ভতে বস্তুভূত কৰি মোৰে পদ কৰি মুখ নারায়ণ নারায়ণ বাহ কি চমৎকাৰ উদ্দেশ্য তোমাৰ দেৱৰীষি দেৱৰা জানিব পাৰো নে কোনে দিলো এনে সমাচাৰ যাক তুমি বলেৰে হৰণ কৰি আনিছা তেওঁৰে গৰ্ভত আছে এটি নিষ্পাপ শিশু দেৱৰীষি আৰু শুনা যাৰ তপোবল দেখি বিশ্বত হয় আতংকৰ সূচনা আৰু যাৰ তপোবল দেখি যোগেশ্বৰ নিজেই চিন্তিত তেনেহেন বীৰ হিৰণ্যকশিপুৰ পাৰে জানো বিলীন হৈ ধৰাৰ পক্ষত দেৱৰীষি এতিয়াও হিৰণ্যকশিপুৰ আমাৰ প্ৰত্যক্ষ প্ৰমাণ বৰ্তমান তুমি এৰি দিয়া এই কাহেদুৰাণীক আৰু শুনা দেৱৰাজ তুমি যাক বলেৰে হৰণ কৰিব খুজিছা তেওঁৰে গৰ্ভত স্থান লৈছে এক নিষ্পাপ শিশু হে হৈছে তেওঁ গৰ্ভস্থান লোৱা হৈছে মহাবৈষ্ণৱৰূপী পুণ্য ভগৱান আৰু শুনা দেৱৰা তুমিতো নালাগে তুমি
ৰাণী মই এতিয়া বিদায় দিয়ে ভাবিছো ব'লা ৰাণী নাহে মানে হিৰণ্য কশিপুৰ ঘূৰি নিৰ্ভয় থাকিব তুমি মোৰে আশ্ৰমত ব'লা ৰাণী নিতৌ শুনাম মই তোমাক কৃষ্ণৰ মহিমা ব'লা আমি যাওঁ এতিয়া মোৰে আশ্ৰমলৈ নাহা